আজি গৰু বিহু টিংখাঙত পৰম্পৰাগতভাৱে গৰু গা ধুৱাই আনন্দ উল্লাসত মতলীয়া হৈ পৰে মন্ত্ৰী বিমল বৰা। টিংখাঙৰ কমাৰচুক গাঁৱত কমাৰচুক নৱজ্যোতি যুৱক সংঘৰ উদ্যোগত সমূহীয়া গৰু গা ধুওৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি স্থানীয় ৰাইজৰ সৈতে জলকেলি কৰাৰ লগতে ৰছী টনা আৰু কণী যুঁজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে কমাৰচুক গাঁৱৰ লগতে স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হৈ প্ৰতি বছৰে গোধনক মাহ হালধিৰে নোৱাই ধুৱাই এনেদৰে গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰি আহিছে। এইবাৰো এনেদৰেই পুৱাই গাঁৱৰ লৰা ডেকা বুঢ়া সকলো ওলাই আহি গৰু বিহু পালন কৰা পৰিলক্ষিত হৈছে। আজি গৰু বিহু অসমৰ সমাজ জীৱনৰ বাপতিসাহোন ৰঙালী বিহুৰ আজি প্ৰথম দিন। এই দিনটো আমি গৰুক নোৱাই ধুৱাই আমাৰ পৰম্পৰাগতভাৱে কৃষিজীৱী অসমীয়া সমাজখনে বছৰটোৰ কাৰণে যি কৃষি অৰ্থনীতি আৰম্ভ কৰে, সেই কৃষি অৰ্থনীতি আৰম্ভ কৰাৰ প্ৰথম খোজ যাতে গৰুহাল সুস্বাস্থ্যৱান হৈ থাকে, গাইজনী সুস্বাস্থ্যৱান হৈ থাকে আৰু সেই সুস্বাস্থ্যৱান দেহাৰে আমাৰ জীৱনবিলাকো স্বাস্থ্যসন্মত সুস্থসন্মত কৰি তোলে। আৰু সেইকাৰণে আমি এই গৰু গা ধুওৱা পৰ্বত লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু, এইবুলি আমি মাহ হালধিৰে গৰুহালক গাইজনীক আমি নোৱাওঁ ধুৱাওঁ। আৰু এই পৰম্পৰা আমাৰ সমগ্ৰ অসমত প্ৰত্যেকটো অঞ্চলতে পালন কৰা হয়। আমাৰ এই অঞ্চলৰো আমাৰ কমাৰচুক গাঁৱত নৱজ্যোতি যুৱ সংঘই প্ৰত্যেক বছৰে এই গৰু গা ধুওৱা কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰি আহিছে আৰু সমগ্ৰ অঞ্চলৰ ৰাইজ এই স্থানতে একত্ৰিত হৈ আমি এই গৰু গা ধুৱাই আহিছোঁ কেইবা বছৰো। কাৰণ আজিকালি বিহুৰ সময়ত বৰষুণ নহয়। আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া পথাৰসমূহত পানীৰে উপচি পৰে আৰু সকলোৱে নিজৰ চুক চুবুৰী গাঁৱৰ মানুহ লগ লাগি লৈ ওচৰৰ পথাৰখনলৈ গৰু গা ধুৱাবলৈ যায়। কিন্তু আজি কেইবা বছৰো ধৰি সময়মতে বৰষুণ নোহোৱাৰ কাৰণে এই গৰু গা ধুওৱা পৰ্বটো বিগত দিনবিলাকৰ পৰম্পৰাগতভাৱে পালন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। কিন্তু আমাৰ সৌভাগ্য যে এই স্থানতে এডোখৰ ভাল দ ঠাই থকাৰ কাৰণে ইয়াতে পৰ্যাপ্ত পৰিমাণৰ পানী থাকে, গতিকে সকলোৱে আমি ইয়ালৈকে গৰুসমূহ লৈ আনো। খুব আনন্দৰ এইটো উৎসৱ। এই আনন্দৰ উৎসৱটো আমি আমাৰ শিপাৰ লগত যাতে বিচ্ছিন্ন নহয় তাৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰিব লাগে। মই নৱজ্যোতি যুৱ সংঘক ধন্যবাদ জনাইছোঁ। তেওঁলোকে সমূহীয়াভাৱে দীৰ্ঘদিন ধৰি এই গৰু গা ধুওৱা যিটো কাৰ্যসূচী গ্ৰহণ কৰি আছে, ইয়াৰ জৰিয়তে আমাৰ কণ কণ শিশুসকলেও গৰু গা ধুওৱাৰ এই পৰ্ব তেওঁলোকে উপভোগ কৰিবলৈ পাইছে। মই এই মুহূৰ্তত অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণলৈ মই আন্তৰিক বিহুববীয়া ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।